বহুতে কেক বনোৱা ভিডিও দেখিয়ে ভাবে যে কেক বনোৱা বহুত ইজি নেকি, কিন্তু আসল কথা হৈছে যেতিয়া ষ্টুডেন্টে শিকিবলৈ আহে তেওঁলোকৰ হাৱা টাইট হৈ যায়। এয়া হৈছে আমাৰ হোজাই বেটছৰ সেকেন্ড ডেৰ কথা। ৰ'ব প্ৰথমতে মাক দেখাই লওঁ। এয়া মোমোৰ বাবে পিয়াজ আৰু নহৰু কাটি আছিলে। হোজাই ক্লাছৰ লগতে আকৌ অনলাইন ক্লাছো চলি আছিলে। সো যেতিয়া ষ্টুডেন্টে কৰিবলৈ লৈ যায় কামখিনি তেতিয়া তেওঁলোকে কয় বা ইমান কষ্ট, ইমান টান। কয় যে কিছুমান কাম দেখাত কিন্তু সহজ লাগে, কিন্তু যেতিয়া কৰা যায় তেতিয়াহে আসল মজাটো ওলাই। পিছে তেওঁলোকে টেষ্ট কৰি পেলাই কৈছে দেই ধুনীয়া হৈছে বুলি। আৰে ভালতো লাগিবই, মই বনাইছিলো যে। তাৰ পিছতে ক্লাছ খতম নহয় শেষ কৰি মাজে মাজে মিষ্টেক হৈ যায় আৰু। সো ক্লাছ শেষ কৰি পেলাই মই মোৰ ফ্ৰেণ্ডৰ লগত ওলাই গলো তাতে থকা স্কুল এখনৰ গীৰ্জালে বুলি। এয়া নেক্সট মৰ্নিং মানে লাষ্ট ডে আমাৰ 3 দিনীয়া ৱৰ্কশ্বপৰ। বাকী যিখিনি আছিলে সেইখিনিও শিকোৱা হ'ল আৰু তেওঁলোকক আমাৰ মাৰ হাতৰ মমো দিছিলো আৰু তেওঁলোকে বহুত বেছি ভাল পালে। আপোনালোকে যদি হোজাই হয় তেন্তে মোৰ মাৰ হাতৰ মমো খাব পাৰে। ৰেলৱে ষ্টেচনৰ যোনখন ব্ৰিজ আছে সেই ব্ৰিজখনৰ তলতেই মাৰ দোকান আছে। বাৰু আজিলে বাই, লাভ ইউ অল।